নমস্কাৰ সংযুক্ত হৈছে ই নিউজ এনিৰ সৈতে আৰু ষ্টুডিঅ'ত মই জুপাউলি এই মুহূৰ্তত দিব লাইছো এক বিশেষ খবৰ ৰাজ্যত এতিয়া প্ৰতিদিনে বৃদ্ধি পাইছে মহামাৰী কোভিড-19ত আক্ৰান্ত ৰোগীৰ সংখ্যা আৰু শেহতীয়াকৈ এতিয়া জনসাধাৰণৰ মনত প্ৰশ্নৰ উত্থাপন হৈছে পুনৰ ঘূৰি আহিব নেকি কোভিড-19ৰ সেই ভয়াবহ পৰিস্থিতি আৰু শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগে ইখনৰ পিছত সিখনকৈ চৰকাৰী বেচৰকাৰী হাস্পতালক কোভিড হাস্পতাললৈ ৰূপান্তৰিত কৰিছে আমি জনাইছো এই মুহূৰ্তৰ সেই খবৰটো কিয়নো এতিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যত কৰোনাৰ দ্ৰুত সংক্ৰমণ পুনৰ ঘূৰি আহিব নেকি কোভিড-19ৰ সেই ভয়াবহ পৰিস্থিতি শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে কোভিড-19ৰ সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা এতিয়াৰে পৰা গুৱাহাটীস্থিত এমএমচি হাস্পতাল ৰূপান্তৰিত হ'ব কোভিড হাস্পতাললৈ লগতে কলিতাকুছি হাস্পতাল আৰু ৰহমান ইনষ্টিটিউটকো ৰূপান্তৰ কৰা হ'ব কোভিড হাস্পতাললৈ সৰুসজাই ষ্টেডিয়ামতো দেখিবলৈ পোৱা যাব একেই ব্যৱস্থা কোভিড চেণ্টাৰৰ ব্যৱস্থা কৰা হ'ব সৰুসজাই ষ্টেডিয়ামত নেহেৰু ষ্টেডিয়ামতো ৰূপান্তৰিত কৰা হ'ব কোভিড হাস্পতাললৈ আমি জনাইছো এই মুহূৰ্তৰ সেই খবৰটো ৰাজ্যত পুনৰ সৃষ্টি হ'ব নেকি কোভিড-19ৰ সেই ভয়াবহ পৰিস্থিতিৰ কিয়নো এতিয়া দ্ৰুত হাৰত বৃদ্ধি পাইছে কোভিড-19ত আক্ৰান্ত ৰোগীৰ সংখ্যা আৰু শেহতীয়াকৈ কোভিডৰ স্থিতি সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি কালাপাহাৰস্থিত কোভিড হাস্পতালত উপস্থিত হৈ সাংবাদিকৰ আগত এক মন্তব্য কৰিছে কোভিড-19ৰ শেহতীয়া স্থিতি সন্দৰ্ভত আৰু সেই মন্তব্য আমি ই নিউজৰ দৰ্শকক আগবঢ়াইছো যোৱাকালি প্ৰায় 870 জন লোক কোভিড পজিটিভ হৈছে তাৰ পৰিপ্ৰেক্ষিতত অহা পৰহি ৰাতিপুৱাৰ পৰা আমি মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেলখন সম্পূৰ্ণ কোভিড হস্পিটেললৈ আমি ৰূপান্তৰ কৰিম তাত যিখিনি জেনেৰেল পেচেণ্ট আছে তেওঁলোকক আমি জিএমচিলৈকে লৈ আহিব কৈছোঁ আৰু নহলে যিখিনি ডিসচাৰ্জ পাব মেটাৰনিটিটো তাতে চলি থাকিব মেটাৰনিটিক বাদ দি আন সেৱাসমূহ এমএমচিত নহব ওপিডি চলি থাকিব বাকি এমএমচি হস্পিটেলখন সম্পূৰ্ণ কোভিড হস্পিটেল হৈ পৰিব ইয়াৰ লগে লগে সৰুসজাই নেহেৰু ষ্টেডিয়াম পটাঞ্জলি এমএছএমই আমিনগাঁও শিঙিমাৰী হস্পিটেল কলিতাকুছি হস্পিটেল আৰু ৰহমান ইনষ্টিটিউট অফ পেৰামেডিকেল এই গোটেইখিনিতে আমি অহা 4 দিনৰ ভিতৰত আমি এই গোটেইকেইখন অনুষ্ঠানকে কোভিড হস্পিটেললৈকে আমি ৰূপান্তৰ কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ দ্বিতীয়তে খানাপাৰা পলাশবাৰী সৰুসজাইত কোভিড কেয়াৰ চেণ্টাৰ বনাবৰ বাবে প্ৰাৰম্ভিক চিন্তা চৰ্চাও আমি আৰম্ভ কৰিছোঁ যাতে প্ৰয়োজন হলে আমি কৰিব পাৰোঁ তাৰ লগে লগে কোনোবা জিলাত যদি 300তকৈ বেছি এক্টিভ কোভিড কেছ আছে তাতে বিহু বা আন উদযাপন আমি অনুমতি নিদিবৰ কাৰণে জিলা উপায়ুক্তসকলক কালি আমি কম আমি আজি সিদ্ধান্ত লৈছোঁ যদি কিন্তু আজিৰ দিনত গুৱাহাটীৰ বাদে 300 এক্টিভ কেছ কতো নাই তাৰ মানে সকলোতে চলি থাকিব পাৰে কিন্তু আমাৰ সিদ্ধান্ত হ'ব যে কোনোবা জিলাত যদি 300তকৈ এক্টিভ কেছ বেছি থাকে তেতিয়াহলে জিলা উপায়ুক্তসকলে বিহুৰ অনুমতি নিদিবও পাৰে কিন্তু আজিৰ দিনত কামৰূপ মহানগৰীক বাদ দি আন কোনো জিলাত 300তকৈ বেছি এক্টিভ কেছ নাই আৰু সেই হিচাপত মই ভাবো যে জিলা উপায়ুক্তসকলে যেতিয়াই প্ৰয়োজন হয় আমি নোকোৱাকৈ তেওঁলোকে নিজৰ সিদ্ধান্ত নিজে ল'ব পাৰিব কিন্তু এই নিৰ্দেশনো অহাকালি ওলাব আমি আৰু অলপ তাক ফাইন টিউনিং কৰি আছো যোৱাকালি আৰু এয়া আছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য ৰাজ্যত
কোভিডৰ শেহতীয়া স্থিতি সন্দৰ্ভত এই মন্তব্য কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু তেখেতৰ বক্তব্য তেখেতে উল্লেখ কৰিছে যে বহুকেইখন ৰাজ্যৰ বহুকেইখন হাস্পতালক প্ৰয়োজনত কোভিড হাস্পতাললৈ পৰিৱৰ্তন কৰা হ'ব ৰূপান্তৰিত কৰা হ'ব সৰুসজাই ষ্টেডিয়াম নেহেৰু ষ্টেডিয়াম খানাপাৰাটো ব্যৱস্থা কৰা হ'ব কোভিড চেণ্টাৰৰ আৰু শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছিল আজিৰ দিনটোত সাংবাদিকে এক প্ৰশ্ন উত্থাপন কৰিছিল মন্ত্ৰীগৰাকীৰ আগত যে সেৱাৰ অন্তৰ্গত 10ম শ্ৰেণীৰ পৰীক্ষা কি হ'ব 10ম শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত হ'বনে নাই HSLCৰ পৰীক্ষা অনুষ্ঠিত হ'বনে নাই আৰু এই সন্দৰ্ভত মন্ত্ৰীগৰাকী কি মন্তব্য কৰিছিল হে আগবঢ়াইছো নতুন চৰকাৰে সিদ্ধান্ত ল'ব আমি ল'ব নোৱাৰোঁ মডেল কোড অফ কণ্ডাক্ট আছে এইটো আমাৰ অথৰিটিও নাই আৰু এইবিলাক কৰিব গ'লে আমাৰ ওপৰত আৰু নতুনকৈ বিতৰ্কৰ সৃষ্টি হ'ব পৰীক্ষা পিছুৱা নিপিছুৱাৰ সিদ্ধান্ত নতুন চৰকাৰে ল'ব 10 দিনত একো অশান্তি নহয় 10 দিনত সকলো পৰীক্ষা আছে 11 মেত গতিকে এখন গণতান্ত্ৰিক চৰকাৰ আহি আছে তেওঁলোকে লোৱা সিদ্ধান্তটো মই কাঢ়ি কিয় ল'ম যিটো নিয়মে নকয় আমাৰ গণতন্ত্ৰই নকয় দেশে নকয় কোনোবাই হেঁচা দিলেও মই এইবোৰ সিদ্ধান্ত নলওঁ যি সিদ্ধান্ত হ'ব 2 তাৰিখে ইলেকশ্যনৰ ৰিজাল্ট দিব 3ত নতুন চৰকাৰ 4ত শপত ল'ব 4 তাৰিখে গধূলি কেবিনেটত ল'ব এইবিলাক সিদ্ধান্ত মই লৈ পেলাই পিছত গালি খপনি খোৱাত ছিষ্টেমত মই নাই হ'ব পৰীক্ষা মেট্ৰিক আৰু আৰু এয়া আছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আজি কালাপাহাৰস্থিত কোভিড হাস্পতালত উপস্থিত হৈ এনেদৰে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিয়ে মন্ত্ৰীগৰাকীয়ে আৰু সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ তেখেতে মন্তব্য কৰিছে যে মই CBSEৰ অন্তৰ্গত যি হাইস্কুল শিক্ষান্ত পৰীক্ষা সন্দৰ্ভত তেখেতে কোনো মন্তব্য নকৰে বুলি উল্লেখ কৰিছে যে কিছুদিন পিছতে ভোট গণনা হ'ব আৰু ভোট গণনাৰ পিছত দিল্লীত এখন চৰকাৰ হ'ব এখন গণতান্ত্ৰিক চৰকাৰ হ'ব এই চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব আৰু যেহেতুকে CBSEৰ অন্তৰ্গত 10ম শ্ৰেণীৰ পৰীক্ষালৈ মাজত আৰু প্ৰায় এমাহ আছে গতিকে 10 দিনৰ ভিতৰত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব কি হ'ব পৰীক্ষা অনুষ্ঠিত হ'ব নে নাই কেনেদৰে অনুষ্ঠিত কৰা হ'ব ইতিমধ্যে উল্লেখ কৰিব লাগিব যে ইতিমধ্যে সেৱাই বহুকেইটা নতুন গাইডলাইন জাৰি কৰিছে 10ম শ্ৰেণীৰ পৰীক্ষাক লৈ বহুকেইটা গাইডলাইন নতুন পদ্ধতিৰে অনুষ্ঠিত হোৱাৰ কথা সদৰি কৰিছে সেৱাই আৰু শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে মন্ত্ৰীগৰাকী আজি সাংবাদিকৰ এই প্ৰশ্নৰ উত্তৰত কৈছে যে এই সন্দৰ্ভত তেওঁ কোনো মন্তব্য নকৰে
আৰু দেখিবলৈ পোৱা গৈছে যিহেতুকে ৰাজ্যত এতিয়া দ্ৰুতগতিত বৃদ্ধি পাইছে মহামাৰী কৰোনাৰ সংহাৰ আৰু দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বহুকেইখন চৰকাৰী বেচৰকাৰী হাস্পতালক কোভিড হাস্পতাললৈ ৰূপান্তৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে পৰৱৰ্তী সময়ত প্ৰয়োজনবশতঃ বহুকেইখন হাস্পতালক কোভিড-19 হাস্পতাললৈ ৰূপান্তৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে আৰু উল্লেখ কৰিব লাগিব এই খবৰটো যেহেতুকে ৰাজ্যত এতিয়া হুৰাহুৰে বৃদ্ধি পাইছে কোভিড-19ত আক্ৰান্ত ৰোগীৰ সংখ্যা আৰু শেহতীয়াকৈ গুৱাহাটীস্থিত এমএমচি হাস্পতালক ৰূপান্তৰিত কৰা হ'ব কোভিড-19ৰ হাস্পতাললৈ কলিতাকুছি হাস্পতাল ৰমজান ইনষ্টিটিউটকো ৰূপান্তৰিত কৰা হ'ব কোভিড হাস্পতাললৈ আৰু প্ৰয়োজনবশতঃ সৰুসজাই ষ্টেডিয়ামতো ব্যৱস্থা কৰা হ'ব কোভিড চেণ্টাৰৰ একে ব্যৱস্থা কৰা হ'ব নেহেৰু ষ্টেডিয়ামতো আৰু আমি পুনৰ শুনাই ল'ব বিচাৰিছো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সেই মন্তব্য কালাপাহাৰস্থিত কোভিড হাস্পতালত তেওঁ কি মন্তব্য কৰিছিল কোভিড-19 সন্দৰ্ভত 70 প্ৰায় 870 জন লোক কোভিড পজিটিভ হৈছে তাৰ পৰিপ্ৰেক্ষিতত অহা পৰহি ৰাতিপুৱাৰ পৰা আমি মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটালখন সম্পূৰ্ণ কোভিড হস্পিটাললৈ আমি ৰূপান্তৰ কৰিম তাত যিখিনি জেনেৰেল পেচেণ্ট আছে তেওঁলোকক আমি জিএমচিলৈকে লৈ আহিব কৈছোঁ আৰু নহ'লে যিখিনি ডিছচাৰ্জ পাব মেটাৰনিটিটো তাতে চলি থাকিব মেটাৰনিটিক বাদ দি আন সেৱাসমূহ এমএমচিত নহ'ব অপিডি চলি থাকিব বাকী এমএমচি হস্পিটালখন সম্পূৰ্ণ কোভিড হস্পিটাল হৈ পৰিব ইয়াৰ লগে লগে সৰুসজাই নেহেৰু ষ্টেডিয়াম পতাঞ্জলি এমএছএমই আমিনগাঁও শিঙিমাৰী হস্পিটাল কলিতাকুছি হস্পিটাল আৰু ৰহমান ইনষ্টিটিউট অফ পেৰামেডিকেল এই গোটেইখিনি আৰু এয়া আছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আজিৰ দিনটোত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ দিয়া যেহেতুকে জনসাধাৰণৰ মনত এতিয়া বহুকেইটা প্ৰশ্নৰ উত্থাপন হৈছে আমি উল্লেখ কৰিছিলোঁ বিভিন্ন মহলত বিভিন্ন ধৰণৰ কথাৰ চৰ্চা হৈছে ৰাজ্যত যিকোনো মুহূৰ্ততে লকডাউন হ'ব পাৰে নৈশ সান্ধ্য আইন জাৰি কৰিব পাৰে আৰু এই সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন সুধিছিল সাংবাদিকে আৰু অসমত লকডাউন হ'ব নে নহয় এই সন্দৰ্ভতো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি স্পষ্ট কৰে এক মন্তব্য প্ৰকাশ কৰিছে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিছে স্পষ্টকৈ যে অসমত লকডাউন হ'ব নে নহয় যেহেতুকে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন মহলত এতিয়া বহু কথাই চৰ্চিত হৈছে জনসাধাৰণৰ মনত এক বিভ্ৰান্তৰ সৃষ্টি হৈছে যে যিকোনো মুহূৰ্ততে ৰাজ্যত লকডাউন হ'ব পাৰে নৈশ সান্ধ্য আইন জাৰি কৰা হ'ব পাৰে আৰু এই সন্দৰ্ভত সাংবাদিকে এক প্ৰশ্ন সুধিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আজিৰ দিনটোত আৰু সাংবাদিকৰ এই প্ৰশ্নৰ উত্তৰ দিয়ে মন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে তেখেতে উল্লেখ কৰিছে যে অসমত এই পৰ্যন্ত লকডাউন হোৱাৰ কোনো সম্ভাৱনা নাই আৰু এই মন্তব্য আমি চৰকাৰৰ ফালৰ পৰা সেইবোৰ কথা চিন্তা কৰা নাই কিহৰ কাৰণে আজি লকডাউন দিলোৱে 15 দিন পিছত লকডাউন খুলিব আকতো দিব লাগিব গতিকে লকডাউন নাইট কাৰফিউ এই কথাবিলাক আমি চিন্তা কৰা নাই অলপ লাহে লাহে আমি জনসমাৱেশবিলাক ধৰক কোনোবা জায়গাত অফিসত 100 জন মানুহ আহে 50 জন কৰা হ'ল ব্যৱসায় আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ক্ষতি নোহোৱাকৈ আমি কি ধৰণে কোভিড নিয়ন্ত্ৰণ কৰিব পাৰো আমি যেহেতু যোৱাবাৰৰ পৰা আমি বহুত কথা শিকিছো যোৱাবাৰ লকডাউন দিয়া হৈছিল যাতে আইসিইউ বস্তু আনিব পাৰো বাহিৰৰ পৰা মানুহখিনি ঘূৰাই আনিব পাৰো যোৱাবাৰ লকডাউনৰ উদ্দেশ্য এটা বেলেগ আছিল সেইকাৰণে এতিয়া চৰকাৰে লকডাউনৰ কথা চিন্তা কৰা নাই আৰু আজিৰ দিনত 708 গুৱাহাটীত 200-300 কেছত লকডাউনৰ কথাটো অহাও নাই আমি গুৱাহাটীত এটা সময়ত 1400 প্ৰতিদিনে কেছ পাইছো তেতিয়াও আমি লকডাউন দিয়া নাই আজিৰ দিনত